আপুনি কেতিয়াবা এনেকুৱা শাস্তি পাইছেনে যি ভুল আপুনি কৰা নাছিল? মই পাইছিলোঁ। আৰু কথাটো ইমানেই অদ্ভুত আছিল যে যি ভুল কৰিছিল তেওঁলোকে শাস্তি পালে আৰু যিসকলে ভুল কৰা নাছিল অৰ্থাৎ আমিও সেই একেই শাস্তি পালোঁ। সেইদিনা ডেস্কৰ তলত মূৰ সুমুৱাই আমাক তামাম গৰু পিতন দিছিল আৰু আমি গৰু পিতন খাইছিলোঁ। কিন্তু আজিৰ দিনত পিছলৈ ঘূৰি চালে আমি ভাবোঁ সেই ঘটনাটো কেৱল এটা শাস্তিৰ ঘটনা নাছিল। সেইদিনা মই মোৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ শিক্ষা পাইছিলোঁ। নমস্কাৰ। আজি মই ক্লাছ 9ৰ সময়ত মোৰ জীৱনত ঘটা এটা ঘটনাৰ কথা ক'বলৈ লৈছোঁ। আপোনালোকৰ লগত ভাগ বতৰা কৰিব বিচাৰিছোঁ। সেই সময়ত আমাৰ স্কুলত স্বৰ্গীয় আমিৰ আলী ছাৰ আৰু স্বৰ্গীয় অন্নচৰণ ডেকা ছাৰ আছিল। তেখেত দুয়োজন আজি আমাৰ মাজত নাই। তেখেতসকলৰ আত্মাই শান্তিত বাস কৰক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ঘটনাটো আছিল এনেকুৱা, এদিন আমাৰ নিয়মমতে 4টা ক্লাছ হোৱাৰ পিছত আমাৰ জিৰণিৰ সময় হয়, অৰ্থাৎ লেজাৰ হয়। জিৰণিৰ সময়ত আমাৰ ক্লাছৰ প্ৰায় ল'ৰা ছোৱালীবোৰ ক্লাছত নাথাকে, বাহিৰলৈ ওলাই গৈ 10 পইচা 20 পইচাৰ লুজন চকলেট কিনি খাইছিলোঁ। তেতিয়া আমাৰ স্কুলৰ ক্লাছবোৰ আজিৰ দৰে উন্নত নাছিল। আমাৰ ক্লাছৰ পাছফালে আছিল ক্লাছ 8ৰ ৰুম আৰু আমাৰ আগফালে আছিল ক্লাছ 10ৰ ৰুম, আমি ক্লাছ 9ৰ। মাজৰ বেৰবোৰ সম্পূৰ্ণ বন্ধ আছিল, কিন্তু ওপৰৰ চিলিণ্ডাৰৰ কোনো ব্যৱস্থাই নাছিল। অৰ্থাৎ ৰুম এটাৰ পৰা আনটো ৰুমৰ মাজত কিছুমান কথা সহজে ইফালে সিফালে যাব পাৰিছিল। আমি সেই সময়ত ক্লাছত নাছিলোঁ, অৰ্থাৎ জিৰণিৰ সময়ত, লেজাৰৰ সময়ত। আৰু সেই সুযোগতে কোনোবা 2জন বা 3জন আমাৰ ক্লাছৰে ল'ৰাই কি কৰিলে, কাগজৰ টুকুৰাত কিবা কিবি লিখি ক্লাছ 10ৰ ছোৱালীৰ ফালে দলিয়াই দিলে সেই জিৰণিৰ সময়ত। আমি কোনে কৰিছিল কি কৰিছিল একো নাজানিছিলোঁ, কিন্তু সেই কাগজবোৰ ছোৱালীৰ গাত পৰিল আৰু যোৱাৰ পিছত কথাটো লুকাই নাথাকিল। সেই কাগজবোৰ লৈ গৈ ছোৱালীকেইজনীয়ে, ক্লাছ 10ৰ ছোৱালীকেইজনীয়ে প্ৰধান শিক্ষকক অভিযোগ দিলে। তাৰ পাছত বিষয়টো আহি পৰিল আমাৰ ক্লাছৰ ওপৰত। তেওঁলোকে ক'লে যে ক্লাছ 9ৰ পৰা এইবোৰ দলিয়াই দিছে, কোনে দলিয়াইছে সিহঁতেও নাজানে। প্ৰধান শিক্ষকে বিষয়টো অন্নচৰণ ডেকা ছাৰ আৰু আমিৰ আলী ছাৰৰ ওপৰত সমৰ্পণ কৰিলে সমাধান কৰিবলৈ। 2জন ছাৰ আমাৰ ক্লাছলৈ আহিল। 2জনক আমি সকলোৱে ভয় কৰিছিলোঁ। আৰু আহিয়েই তেওঁলোকে সুধিলেই, কোনে এইবোৰ কৰিছ? ক্লাছ 10ত কোনে কাগজৰ টুকুৰা লিখি দলিয়াই দিছ ছোৱালীৰ ফালে? আমি ইজনে সিজনৰ মুখলৈ চাবলৈ ধৰিলোঁ, কাৰণ আমি সঁচাকৈয়ে নাজানো। বিশেষকৈ মই নাজানো বা মোৰ বন্ধুকেইজনে আমি নাজানো, আমি কৰাও নাছিলোঁ। কোনে কৰিছিল সেইটোও নাজানিছিলোঁ, কেতিয়া কৰিছিল সেইটোও নাজানিছিলোঁ, আৰু কিয় কৰিছিল এইবোৰ আমি একোৱেই নাজানিছিলোঁ। যিটো আমি নিজেই কৰা নাছিলোঁ, সেই বিষয়টোৰ লগত আমি কোনো ধৰণে জড়িতই নহয়। কিন্তু সমস্যাটো হ'ল দোষীজন কোন সেইটো কোনেও ক'ব পৰা নাছিল। আচলতে কোন 2জন বা 3জনে সেইবোৰ লিখি ক্লাছ 10ৰ ছোৱালীৰ ফালে দলিয়াইছিল। তাৰপিছত কি হ'ল, সিদ্ধান্ত মৰে। আমি যিহেতু কাৰো নাম নাপাওঁ, তেতিয়া কি কৰিলে, আমাক সকলোৰে ওপৰত শাস্তি আহিল। শাস্তি হ'ল কি, ডেস্কৰ তলত আমাক মূৰ সুমুৱাই দিলে, পিঠিত আমাক তামাম গৰু পিতন দিলে 2জন ছাৰে। আৰু সেই সময়ত আমাৰ অৱস্থা এনেকুৱা হৈছিল, আমি যি কওঁ উল্লুৰ লগত বগৰী পৰা যায়, ঠিক তেনেকুৱা অৱস্থা হৈছিল। দুখ কৰিলে কোনোবাই, আমি খালোঁ পিতন। যিজনে কৰিছিল সিটো শাস্তি পালে, আৰু যিসকলে, অৰ্থাৎ আমি যিসকলে কৰা নাছিলোঁ আমিও শাস্তি খালোঁ। একেবাৰে গৰু পিতন খালোঁ। সেইদিনা মোৰ মনত এটা কথাই ঘূৰি আছিল, আমি ভুল নকৰাকৈ কিয় শাস্তি পালোঁ? সৰু আছিলোঁ, আমি সিমান কথাটো গুৰুত্ব দিয়া নাছিলোঁ। গতিকে সেই সময়ত কথাটো কেৱল অন্যায় যেনেই আমাক লাগিছিল। মোৰ মনত এনেকুৱা হৈছিল, এইটো অন্যায় হৈছে। আমি দুখ কৰা নাছিলোঁ, কিন্তু আমি কিয় শাস্তি পালোঁ? কিন্তু অলপ পিছত আমি এতিয়া ডাঙৰ হ'লোঁ, তেতিয়া ভাবি চিন্তি দেখিলোঁ, যিসকলে এই কামটো কৰিছিল তেওঁলোকে আচলতে ভুল কাম কৰিছিল। ছোৱালীক উদ্দেশ্য কৰি কাগজত কিবা কিবি লিখি দলিয়াই দিয়াটো কোনো ভাল কাম নহয়, সেইটো এটা অপৰাধ। আমি কৰা নাছিলোঁ যদিও সেইদিনা শাস্তি পোৱাৰ ফলত আমি এটা কথা ভালদৰে বুজি পালোঁ, যে কিছুমান ভুলৰ পৰিণাম কেৱল ভুল কৰা মানুহজনৰ ওপৰতে নপৰে। অৰ্থাৎ আৰু আমি এইটো বুজিলোঁ যে ছোৱালীক কাগজ দলিওৱাটো এটা বেয়া কাম, ভুল কাম, আৰু তাৰ ফলত তেওঁলোকে শাস্তি পালে। আৰু ভৱিষ্যতে আমি যেন সেইটো কৰিব নালাগে, এইটো আমি বুজি পালোঁ। কেতিয়াবা আমি কোনো কামত জড়িত নোহোৱাকৈ তাৰ পৰিণাম ভোগ কৰিবলগীয়া হয়। আমি কোনো ভুল কৰা নাই, কিন্তু আমি শাস্তি পালোঁ। কিন্তু কথাটো তাতেই শেষ নহয়, সেই পৰিণামৰ পৰাও আমি কিবা এটা শিকিব পাৰোঁ। আমি নকৰাকৈ কিবা এটা আমি কষ্ট পালোঁ, শাস্তি ভোগ কৰিলোঁ, সেইটোৰ পৰা আমি শিকিব পাৰোঁ। সেইদিনা আমি শিকিছিলোঁ, কি শিকিছিলোঁ? যি বেয়া কাম সেই কাম কেতিয়াও কৰিব নালাগে। কাৰণ ছোৱালীক আমি কাগজ দলিয়াব নালাগে, কিন্তু তেওঁলোকে দলিয়াইছিল। কাৰণ আমি নাজানো
আমাৰ এটা ভুলৰ বাবে আন কোনো নিৰ্দোষী মানুহ সমস্যাত পৰিব পাৰে। আজি ইমান বছৰ সেই ঘটনাটো মনত পৰিলে মোৰ এতিয়াও এটা কথাই ভাবোঁ, জীৱনত কেতিয়াবা আমাৰ ওপৰত কিছুমান কষ্ট আহে, কিছুমান আমাক ভগৱানেই হওক বা সমাজে শাৰীৰিকভাৱে আমাক কষ্ট দিয়ে বা কেতিয়াবা মানসিকভাৱেও কষ্ট দিয়ে। এই যে আমাক সমাজৰ পৰা অহা বা কোনো শাস্তি বা সমস্যা হ'ব পাৰে, এই যে আমাক শাস্তি দিয়ে, তাৰ পৰা আমি বুজিব লাগিব আমি কিহৰ কাৰণে শাস্তি পাইছোঁ। আমিতো কামটো কৰা নাছিলোঁ, কিন্তু সেইটো কথা আমাক বুজাই দিয়ে যিসকলে কামটো কৰি শাস্তি ল'লে আমিও তাৰ লগত জড়িত হৈ পৰোঁ, কিন্তু প্ৰকৃততে আচলতে সেইটো যে বেয়া কাম আমি হয়তো প্ৰথমে অনুভৱ কৰা নাছিলোঁ, সেইটো বেয়া কাম সেইটো আমি বুজি পালোঁ। আমি কেতিয়া ভাবোঁ যে মোৰ লগতে কিয় হয় সেইটো প্ৰশ্নৰ লগতে আৰু এটা প্ৰশ্ন আমি কৰা উচিত নিজকে, যে এই ঘটনাটোৰ পৰা আমি যে অন্য কৰা কামৰ ফলত আমি শাস্তি খালোঁ, এই ঘটনাৰ পৰা আমি কি শিকিব পাৰোঁ। কাৰণ কষ্টৰ মাজতো কেতিয়াবা শিক্ষা লুকাই থাকে। যদি সেই শিক্ষা আমি সময়মতে বুজি লওঁ তেন্তে সেই কষ্টই পিছলৈ আমাৰ জীৱনৰ বাবে উপকাৰী হৈ পৰিব পাৰে। মোৰ এই ক্লাছ 9ৰ সেই সৰু ঘটনাটোৱে মোক আজিও এই কথাটো সোঁৱৰাই দিয়ে, জীৱনত কিবা এটা বেয়া ঘটিলেই কেৱল কষ্টটো মনত ৰাখিব নালাগে, কষ্টটোৱে আমাক কি শিকালে সেইটো আমি মনত ৰাখিব লাগে, আৰু হয়তো সেইটোৱে জীৱনৰ আচল শিক্ষা। কাৰণ ছোৱালীক জোকাব নাপায়, ছোৱালীক কাগজ দলিয়াব নাপায়, এই কথাটো আমি তেতিয়া হয়তো বুজি উঠা নাছিলোঁ, কিন্তু যেতিয়া আমাক শাস্তি দিলে তেতিয়াই বুজি উঠিছে যে এইটো বেয়া কাম। আজিলৈ আৰু মোৰ এই জীৱনৰ সঁচা কথাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ মোৰ জীৱনৰ সঁচা ঘটনাবোৰ শুনিবলৈ মোৰ জীৱনৰ সঁচা কথা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ লগ পোৱাৰ আশা থাকিল, আৰু পুনৰ লগ পোৱাৰ আশাৰে পুনৰ আপোনালোক সকলোকে নমস্কাৰ।